ঐতিহাসিক যে আৰিমাত্ৰ গড় এই আৰিমাত্ৰ ৰজাই যি গড় খান্দিছে আৰিমাত্ৰ গড় বনাইছিল এই গড় আজি ধ্বংসৰ কৰা হ'ল। আপোনালোকে দেখিবলৈ পাইছে যোৱাকালি এছাম দুষ্ট চক্ৰই এই গড়টো খান্দি এটা লিড বনাই দিছে, পুৰা ৰাস্তা বনাই দিছে, যে গাড়ী যাব পৰা ৰাস্তা বনাই দিছে। এইবিলাক অতি শীঘ্ৰে বন্ধ হ'ব লাগে আৰু আমি চৰকাৰ প্ৰশাসনক আহ্বান জনাইছোঁ যে এই গড়টো সংৰক্ষণৰ ব্যৱস্থা কৰি এটা পৰ্যটনস্থলী হিচাপে তেখেতসকলে যেন গঢ়ি তোলে। আমি তাৰ বাবে মধ্যপন্থী আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা আমি আহ্বান জনাইছোঁ। লগতে যি দুষ্ট চক্ৰই ইয়াতে গধুৰ যান বাহন আনি গড়টোক যথেষ্ট অনিষ্ট সাধন কৰিছে, তেখেতসকলকো আমি আহ্বান জনাইছোঁ যেন তেখেতসকলে এইবোৰ বন্ধ কৰি যেন গড়টো সংৰক্ষণ হৈ থকাৰ ব্যৱস্থা গ্ৰহণ কৰে। আমি অলপ দিন আগতে আমি ইয়াতে যথেষ্ট সংখ্যক গছপুলি ৰোপণ কৰিছিলোঁ, কিন্তু আপোনালোকক অতি দুখেৰে জনাওঁ এই গছপুলিসমূহ কিছু দুষ্ট চক্ৰই ইয়াৰ পৰা উঠাই দিছে। তাৰে পিছতে 2 বছৰমান আগতে আমাৰ ইয়াতে আমাৰ স্থানীয় বিধায়ক ভৱেশ কলিতা ডাঙৰীয়া আহিছিল, আহি তেখেতে কৈছিল গড়টো সংৰক্ষণৰ ব্যৱস্থা কৰা হ'ব বুলি, কিন্তু আমি কোনো ধৰণৰ কাম দেখা নাপালোঁ। আমি কথাখিনি শুনা পালোঁ, কিন্তু কামৰ আমি একো দেখা নাপালোঁ। ইয়াতে একো নহ'ল। পৰ্যটনস্থলী হিচাপে যি গঢ়ি তোলাৰ যি অৱকাশ আছিল সেই একো আমি পৰিলক্ষিত নহ'ল। আমি আজি আপোনালোকৰ যোগেদি আমি জনাব বিচাৰিছোঁ এই দুষ্ট চক্ৰ এইবিলাক যে কাম কৰি থাকে, চৰকাৰ প্ৰশাসনে যেন ব্যৱস্থা গ্ৰহণ কৰে। যদি ব্যৱস্থা গ্ৰহণ নকৰে পৰৱৰ্তী সময়ত আৰু নতুনকৈ বেলেগ কৰাৰ কাৰণে সুবিধা গ্ৰহণ কৰিব। তো আমি আজি আপোনালোকৰ যোগেদি আহ্বান জনাইছোঁ যেন চৰকাৰ প্ৰশাসনে এই গড়টোৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰি তেখেতসকলে যেন গড়টো সুৰক্ষিত কৰি ৰাখে। যোৱাকালি ঘটনা মানে এনেকুৱা হ'ল, দিনত মানে এই আৰিমাত্ৰ গড়ত ওপৰেদি এটা ৰাস্তা মানে গাড়ী যোৱাৰ কাৰণে ৰাস্তা এটা খান্দিছে। এইটোত আমি ৰাইজে জামতলাবাসী ৰাইজে আমি এক মানে ধিক্কাৰ দিছোঁ। এইটো কোনো পধ্যে হ'ব নোৱাৰে বা নালাগে, হ'ব ভৱিষ্যতে নালাগে। ইয়াৰ কাৰণে চৰকাৰে বা আমাৰ প্ৰশাসন বিষয়াই অতি শীঘ্ৰেই মানে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু আৰিমাত্ৰ গড়টো মানে সুৰক্ষা যাতে দিয়ে। আমাৰ এইটো ঐতিহাসিক, এইটো যাতে পৰম্পৰাগতভাৱে জীয়াই থাকে আৰু আমাৰ পূৰ্বপুৰুষেও ৰাখি থৈ গৈছিল আৰু আমাৰ পিছৰ প্ৰজন্মই যাতে ইয়াক এটা চিনাকি হিচাপে ৰাখিব পাৰে।